বিশেষ মানে কি খালি মই তেতিয়া মই কম্পোজাৰ হিচাপে মই বহুতে চিনি পায় মই গান বনাওঁ মোৰ পৰা বহুতে গান লৈ গৈছে ৰেডিঅ'ত গাইছে ৰেডিঅ'ত অডিশ্যন দিবলৈ মোৰ গান লৈ যায় যোৰহাটত তেনেকুৱা আছিলোঁ মই চ' মই বাহিৰত গান গাবলৈ গ'লে মই নাগাওঁ লগৰ ল'ৰাৰ মাজত গাওঁ মেহফিল বহিলে গাওঁ কাৰোবাৰ ঘৰত মোৰ কাজিনৰ ঘৰত কেতিয়াবা আমি বহোঁ আমাৰ এটা গ্ৰুপ আছিলে যোৰহাটৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা মোৰ সদস্য আছিলে গ্ৰুপৰ মোৰ দাদু আছিলে মোৰ কাজিন বৰ্ণালী পূজাৰী আমাৰ এক্ট্ৰেছ আছিলে যৌৱন এমনি কৰে তাইও মাজে মাজে আমাৰ লগত আড্ডা মাৰে চ' ধুনীয়া এটা গ্ৰুপ আছিলে এবাৰ নাটক গান সংস্কৃতি চ' সেই ধৰণে আমি আগবাঢ়িছিলোঁ আৰু গুৱাহাটী আহি মই তেতিয়া নতুনকৈ গুৱাহাটী আহিছোঁ বিবুৱাত এডমিশ্যন ল'লোঁ হয় কলেজত যাবলৈ সময় নাথাকে মই কীবৰ্ড বজাই ঘূৰি ফুৰোঁ বেলেগৰ লগত চ' তাৰপিছত হঠাৎ ভাবিলোঁ বোলো মোক লগৰবিলাকে কৈ থাকে যে তই ভাল গাৱ দেখোন তই এলবাম এটা কৰ মোৰ গোৱাত কনফিডেঞ্চ আছিলে বাৰু কিন্তু কেনেকৈনো এলবামটো কৰিম কেনেকৈনো কি কৰিম সেইটো নাজানিছিলোঁ 8টা গান লাগে 8টা গান লাগিব তাৰপিছত মোৰ গান ৰেডি আছে কিন্তু গান মোৰ প্ৰায় 15টা 20টা গান ৰেডি আছে তেতিয়া তো চিলেক্ট কৰিলোঁ বোলো 8টা গান কৰোঁ পইচা অলপ আছিলে গোটাই মেলি মাৰ পৰা অলপ ল'লোঁ মোৰ পৰা অলপ আছিলে মই কীবৰ্ড বজাই বজাই পোৱা পইচা গোটাই মেলি মানে টোটেল 80,000 মান টকাত গোটেই এলবামটো কৰিলোঁ তাৰপিছত দেৱক লগ পালোঁ আমাৰ এনেকৈ প্ৰডাকশ্যনৰ মালিক নব বেছি এক্টিভ আছিল নব আছিলে দেৱ আছিলে চ' দেৱহঁতে মোক এটা এলবামৰ কাম দিলে এইটো অনুৰাধা বুলি অনুৰাধা পুৰলৈ গাইছিলে কৈছে যে তুমি মিউজিক কৰা তোমাৰ গানৰ সুৰবিলাক ভাল লাগিছে ত' গোটেই মিউজিকখিনি মই কৰি দিলোঁ তাৰপিছত মোৰ দাদা আছিলে উৎপল শৰ্মা উৎপল দাই মিউজিক গোটেই এৰেঞ্জমেণ্টটো চাই দিলে ষ্টুডিঅ' মই দেখাই নাই তেতিয়া প্ৰথম অলপ দেখিছোঁ আৰু ষ্টুডিঅ'ত যাওঁ এনেকৈ ৰেকৰ্ডিং হয় এনেকৈ হয় অ'কে তাৰপিছত খালি মোৰ কামখিনি বৰ ফাষ্ট হৈছিলে মই ইভেন মই অনামিকাৰ গানৰ ডাবিং মই বম্বেত কৰিছোঁ বাকীখিনি মিক্সিং চিক্সিং ভূপেন উজিয়ে কৈছে আমাৰ ইয়াত তো কবিতা কৃষ্ণমূৰ্তি যেতিয়া মই ডাব কৰাবলৈ গ'লোঁ প্ৰথম বম্বে গৈছোঁ গৈ মই বোলো মই মোৰ ডাবিংটো ইয়াতে কৰি দিওঁ 8টা গান 8টা গান মই 1.5 ঘণ্টামানত গাই দিলোঁ তো ষ্টুডিঅ' চাউণ্ড ইঞ্জিনিয়াৰজন আছিলে জাভেৰী চাহাব বুলি বহুত পুৰণা তেওঁ ঢুকালে চাগে দে তেওঁ মানে হাঁহিছে তেওঁ কৈছে তোৰ নিচিনা ছিংগাৰ আহিলে আমাৰ ষ্টুডিঅ' বন্ধ হৈ যাব মানে 8টা গানত মানুহে 15 ঘণ্টামান লগাই গাওঁতে তই 1.5 ঘণ্টাত গাই শেষ কৰি পেলালি মই বোলো মই জুই হৈ আছোঁ উপায় নাই এতিয়া মানে অকল ফায়াৰ কৰিব লাগে ত' 1.5 ঘণ্টামানত 8টা গান গাই সঁচাকৈ একুৰা জুই তেতিয়া পূৰা গাত আছিলে আৰু তেতিয়া মানে আৰু সেই তই কোৱা বস্তুটো মই তেতিয়া দেখি আছিলোঁ যে আমাৰ নিজস্ব ধাৰা এটা নাই মিউজিকৰ বম্বে ষ্টাইলৰ গান বম্বে ছিংগাৰে গায় আমাৰ এটা নিজস্ব ধাৰা এটা লাগে এনেকুৱা ছিংগাৰ এটা কোনোবা লাগিব যি লিড কৰিব পাৰে নতুন ধৰণৰ এটা ধাৰা তাৰপিছত সেই গোৱাৰ পিছত অনামিকাৰ পৰা এটা সৃষ্টি হ'ল তাৰপিছত অনামিকাৰ পিছত মই মায়া কৰিছোঁ মায়াত মই এষ্টাব্লিছ হৈ গ'লোঁ ধুনীয়াকৈ যে অঁ ই এটা ষ্টাইল আছে চবে গম পোৱা হ'ল আৰু মই সেইটোৱে বিচাৰিছিলোঁ যে মোৰ ষ্টাইলটো মানুহে গম পাওক যে মই কি ধৰণৰ গান গাওঁ মোৰ এটা সুৰৰ ষ্টাইল আছে মোৰ লিখাৰ এটা ষ্টাইল আছে চ' সেইটো এষ্টাব্লিছ কৰাটো আটাইতকৈ ডাঙৰ পইণ্ট আছিলে আৰু সেইটো চেলেঞ্জিং ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আমাৰ ভূপেন মামাহঁতৰ ষ্টাইলটো একেবাৰে বেলেগ ডিফাৰেণ্ট ষ্টাইল মই অকণমান ৰক অৰিয়েণ্টেড অকণমান ফকু আছে মোৰ মাজত ভূপেন দা জুবিন গাৰ্গৰ মাজৰ এছোৱা সময় আমাৰ জেপি দা চাৰু দা ত্ৰিদীপ দত্ত এইসকল জেপি দাহঁত অলপ ৱেষ্টাৰ্ণাইজ আছিলে কিন্তু মই ভাল পাওঁ কিন্তু জেপি দাহঁতক গতিকে সেই বোলো এটা নতুন ধাৰা সৃষ্টি কৰাটো বৰ ডাঙৰ কথা আৰু ধাৰাটো এষ্টাব্লিছ কৰাটো যোৰহাটত গৈ মানে যেতিয়া অনামিকা ৰিলিজ কৰিছে বহি আছোঁ গুৱাহাটীত পূজা চলি আছে বোলে কি বা হয় এলবাম ৰিলিজ হ'ল দেখিছোঁ চবতে বাজিছে বোলো মানুহে ভাল পাইছে তাৰমানে তাৰপিছত নেক্সট আকৌ বাণিজ্যিকভাৱে পইচা হাতলৈ ঘূৰি আহিল 80,000 টকা আহিলনে আহিলে অনামিকা was a hit album অনামিকা নাই কেছেটটো হিটেই হৈছে সুপাৰ হিট এলবাম পইচাখিনি ঘূৰি আহিলে পইচা ঘূৰি আহিলে মানে মাৰ্কেটিং নিজেই কৰা মাৰ্কেটিং এনকে কৰি দিছে চ' পইচা ঘূৰাই পালোঁ তাৰপিছত আকৌ মায়া কৰিলোঁ আশা কৰিলোঁ তাৰপিছত ৰৈ থকা নাই আৰু তাৰপিছত খালি মই চেঞ্জ হৈ গৈ আছোঁ মানুহটো যিমান দিন কাম কৰি গৈ আছোঁ আকৌ বম্বেলৈ গ'লোঁ বম্বেত কাম কৰিলোঁ আকৌ ঘূৰি আহিলোঁ এতিয়া বম্বে বেয়া পাওঁ একেলগে যিকেইটা এলবাম ওলাইছিলে সেইটো এটা ধুনীয়া চিৰিজ আছিলে পিছত এনকে প্ৰডাকশ্যনে সেইটো বুট কৰোঁ MP3 ফৰ্মেটতো উলিয়াই দিছিলে কৰিছে তাৰপিছত চিনেমা সোমালোঁ মুনিন বুঢ়াক লগ পালোঁ মুনিন দাক চিনেমা মিউজিক মই কৰা নাছিলোঁ সেইখিনি কথালৈ আহোঁ মই তাৰ আগতে প্ৰথম এটা কথা মনলৈ আহিছে
বিহু গোৱাটো ইণ্টাৰেষ্টিং মই বিহু গোৱা নাছিলোঁ বহুত মই প্ৰথম ওলোৱাৰ পিছত প্ৰায় মই অনামিকা বা সেই ঢৌটো যেতিয়া আহিছিলে মই 96 মানলৈকে বিহু গোৱা নাই কাণত এইবিলাক আছে চুলি তুলি দীঘল তেতিয়া আগৰ প্ৰজন্মৰ দুই এজন মিউজিক ডাইৰেক্টৰ তেওঁলোকে মোৰ সন্মুখতে কৈছিলে মই বিহু চৈ গাব নোৱাৰা বুলি জুবিন গাৰ্গ এইটো এটা ঢৌ চুলি দীঘল কৰি কেইদিন চলিব এটা বিহু গাওকচোন এটা বৰগীত গাওকচোন এটা টুকাৰী গীত গাওকচোন তেতিয়া চাম সব গাই দিলোঁ অকল বিয়া নাম গাবলৈ বাকী আছে অকল বিয়া নাম বাকী থাকিল গোটেই সব গাই দিলোঁ আৰু জনগোষ্ঠীয় গীতো গোটেই নৰ্থ ইষ্ট গোটেই ট্ৰাইবেল যিমান আছে সব লক্ষ লক্ষ গান হাজাৰ হাজাৰ গান গাইছোঁ চ' সেইবিলাক চেলেঞ্জিং আছিলে মোৰ কাৰণে আৰু তাৰপিছত বিহু আৰু এই যে মানুহে প্ৰথম যিটো পক্ষই সমালোচনা কৰিছিলে সেই সমালোচনাখিনি পজিটিভ বিহুত এটা মস্ত ইণ্ডাষ্ট্ৰী হৈ থাকিলে তাৰপিছত বিহুলৈও চেঞ্জ আহিছে আনকি যি সময়ত একদম প্ৰতিষ্ঠিত আমি খগেন্দাহঁতৰ মই লাষ্টত মানে বিহু ৰেকৰ্ডিং বুলি ক'লে মোৰ মাথাটো গৰম হৈ যোৱা হ'ল ডেইলি 15টা 20টা গান গাব লাগে মানে মডাৰ্ণ মিউজিকৰ নিচিনাকে বিহু গীতলৈও চেঞ্জ আহিছে কিন্তু 1.5 লাখ 2 লাখ কেছেট চেল হয় বিহু ধেমালি কথা নেকি এইটো মানে নতুন নতুন কথা আহিছে বিহুলে সব ওলাই আহিল গোটেই বিমান দাহৰ গোটেইবিলাক সব ওলাই এটা মস্ত ইণ্ডাষ্ট্ৰী এটা মোৰ সেইটোৱে হেপিনেছ যে মই অন্তত সবৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিব পাৰিছোঁ এটা সময়ত এডনীয়াকে খগেন্দাৰ কেছেট কিছু চলিছিলে তাৰ বাহিৰেতো আৰু নাছিলেই কেছেট তেনেকৈ নচলে কেছেট আৰু তাৰপিছত বিহুলৈ যিসকলে খায় বছৰটো তেনেকুৱা সকল সংগীত পৰিচালক বিহুৰ ধুনীয়া গান আহি অন্তত বঢ়িয়া একদম বিহুটো জুবিনৰ হতুৱাই গৈ ঢুলীয়াটোৰ পৰা আৰম্ভ কৰি মানে বিহু বনোৱা কম্পোজাৰজনলৈকে সকলোৰে হাতলৈ পইচা আহিল গগনা বজোৱা মানুহজনলৈকে চবেই পইচা পাই আছে ধুনীয়া এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিলোঁ এতিয়া প্ৰথম এলবামটোত যেতিয়া হিৰুদাৰ গান এটা লোৱা হ'ল তেতিয়া মই দৰ্শককো কওঁ জুবিন গাৰ্গে হীৰেণ ভট্টাচাৰ্য হিৰুদা চবৰে আপোন গতিকে জুবিনে গানটো ক'ৰবাত পাই গানটো ভাল পাইছে যে এইটো সুৰ কৰিব লাগে গতিকে হিৰুদাৰ ওচৰলৈ আহি হিৰুদাৰ পাৰ্মিশ্যন ল'বলৈ জুবিনৰ সময় নাই গতিকে জুবিনে অলৰেডি গানটো গায়েই দিলে অনামিকা ওলাই গ'ল কিন্তু তাৰ মাজত জুবিনৰ এটা বিশেষত্ব আছে সেইটো মই ক'ব খুজিছোঁ কি তাৰ কেইবাবছৰৰ পিছত এইটো হিৰুদাই কোৱা কথা তেওঁ এবাৰ যোৰহাটলৈ গৈছিলে তাত দেৱ বৰকটকীক লগত লৈ জুবিন গৈছে হিৰুদাক লগ পাবলৈ আৰু হিৰুদাক কৈছে যে আপোনাৰ গান এটা মই গাইছিলোঁ এইটো আপোনাৰ গীতৰ মাননি বোধকৰো তই 300 টকা হিৰুদাৰ হাতত দিছিলি কিবা এটা দিছিলি গতিকে হিৰুদাই তেতিয়া অলৰেডি হিৰুদাই কেছেটটো শুনিছে হিৰুদাই মোক সুধিছিলে যে তুমি যে মোক নুসুধিলে যে গানটো কৰি পেলালা মই বোলে আপুনি কিতাপখনৰ নাম দিছিলে তোমাৰ গান মই ভাবিলোঁ এইটো মোৰ গান মই কাৰণে কৰি পেলালোঁ আৰু তাকো হাঁহিছে আৰু তাৰপিছৰ পৰা হিৰুদাৰ লগত বন্ধুত্বটো বেলেগ হৈ গ'ল হিৰুদাই কৈছে এঠাইত কোনোবা এঠাইত বাপেক পুতেক নিচিনা হৈ থাকিল সেইখিনিলৈ আহিম মই তাৰ আগতে হিৰুদাই এঠাইত কৈছে যে গানৰ স্থায়িত্ব কথাৰ ওপৰত নিৰ্ভৰশীল ভূপেন হাজৰিকা বীৰেন দত্তৰ গানৰ কথাৰ বাবে সেই গানবোৰ আজিও মানুহৰ মনত ৰৈ গৈছে জুবিনে অসমৰ একেটা ধাৰাৰ একেটা সুৰীয়া গানৰ মাজত এটা জোকাৰণি আনি দিলে বুলি কৈছে তেওঁ তাৰমানে সেই মই কোৱাটোৱেই একঘামী হৈ গৈছিলে গানত কথাত সুৰত চবতে সেইটোত জুবিনে এটা জোকাৰণি আনি দিলে বুলি ক'লে এতিয়া মোৰ প্ৰশ্নটো তাৎক্ষণিক এই মুহূৰ্তত সুধিব লগা হ'ল কি জুবিনে সেই জোকাৰণিটোতে থাকিব নে স্থায়িত্বৰ কাৰণে ভাল লিৰিক্সৰ ওপৰত গুৰুত্ব দিব আৰু মোৰ গান দেখোন ঢেৰ আছে ভাল লিৰিক্স আছে তথাপিও গোটেই গানখিনিৰ মাজত এনেকুৱা কিছু গীত আমি শুনিছোঁ ক'ৰবাত সুৰে লৈ গৈছে সুৰে মানুহক ইমান মোহাচন্ন কৰে যে কথা তাত গৌণ হৈ গৈছে কিছুমান মানে চিটুৱেশ্যন ৱাইজ কিছুমান গান লিখিবলগীয়া হয় প্ৰত্যেকটো গান মই সেই ধৰণে লিখিব নোৱাৰোঁ প্ৰথম কথা তাৰ মাজত লিখি থাকোঁ আৰু মই কিছুমান মানে আনুষংগিক বস্তু কিছুমান ভাবি লওঁ এতিয়া চিলা গানটো মই কৰিলোঁ মই হঠাৎ ব্ৰেইনলৈ আহিলে যে বোলে চিলাক লৈ পেলাইতো কোনো গান লিখা নাই সেই এটা ভূপেন হাজৰিকাৰ বৰ লৈছিলা বুলি গান আছে সিমানেই চাগে তাৰ বাদে নাই আমাৰ মনটোতো চিলা নিচিনা সদায় উৰি থাকিব বিচাৰে সৰুকালটো মনত পৰে চিলাক লৈ এটা গান কৰোঁ চিলাখন মই গানটোত মই কি কৰিলোঁ মই প্ৰেমিক কৰি পেলালোঁ সেইকাৰণে লিখিছোঁ যে সূতা কাটি গ'লেও মই তোৰে ঘৰ পাওঁ মই ঘূৰি পৰি তোৰ ঘৰতে পৰিম আহি আৰু এটা তাৎপৰ্যপূৰ্ণ কথা জুবিন নিজে এগৰাকী ভাল গীতিকাৰ এইটো মেটাফৰ বুলি কয় এন্ধাৰ হ'ব নোৱাৰোঁ ৰৈ ৰৈ বিনালে এইবিলাক মোৰ গান আছে মায়াবিনী এইবোৰ কিন্তু এইছোৱা সময়ত আমাৰ শ্ৰোতা দৰ্শকসকলে যিসকলে জুবিন গাৰ্গ যিসকলে শুনা অজস্ৰ শ্ৰোতা তেওঁলোকে ভালকৈ মন কৰিলে বা এলবামটো চালে গম পাব জুবিনে নিজৰ সংগীত পৰিচালনাত যিমান চিনেমা কৰিছে বা নন ফিল্ম এলবাম কৰিছে তাত কিছু নতুন প্ৰজন্মৰ গীতিকাৰো জন্ম দিছে সেইবিলাক গীতিকাৰ হয়তো জুবিনে গাই নিদিয়া হ'লে হয়তো তেওঁলোক গীতিকাৰ নহ'লহেঁতেন তেওঁলোকেও আজি পইচা পাইছে পাৰিশ্ৰমিক পাইছে গীত লিখি পেলাই
গতিকে সেইবিলাক ক্ষেত্ৰতো কিছুমান জুবিন গাৰ্গৰ ভিতৰত থাকে যে অকলে মই আগুৱাই যামটোৱেই নহয় আৰু কাৰোবাৰ এজনক আগুৱাই নিয়াৰ প্ৰচেষ্টাটো জুবিনে সকলো ক্ষেত্ৰতে কৰি আহিছে মই এটা চিনেমা কৰিলে মই গানবোৰ ভগাই দিওঁ মই 5টা গান যদি থাকে মই খুব বেছি 1টা বা 2টা লিখোঁ বাকী মই ভগাই দিওঁ ৰাহুলে লিখে সমীৰে লিখে নতুন আৰু কোনোবা সমীৰ ৰাহুল গৌতম শৰ্মা এইবিলাক একেবাৰে অতি কম বয়সীয়া ল'ৰা কিন্তু ইমান সিহঁতে ধুনীয়া লিখে ইমান বিউটিফুল আৰু কেইটামান ল'ৰা আছে মই তাহাঁতকো লিখাম গতিকে তাহাঁতক আগুৱাই নিয়াটো মোৰ আচলতে দায়িত্ব বুলি ভাবোঁ এতিয়া মই এতিয়া 50 বছৰ হ'ব 2 বছৰ পিছত চ' সেইটো মোৰ দায়িত্ব বুলি ভাবোঁ সেইটো পালন কৰি আছোঁ ইয়াৰ পিছত আৰু এটা মই কথা সুধোঁ এই যে হিৰুদাৰ গানৰ কথা ওলাইছে হিৰুদাৰ তই আৰু কেইটামান গান গাইছ বাঁহী কৰিছোঁ মই বাঁহী আৰু কোনোবা এটা গান হিন্দীও কৰা হৈছে নে বাংলা বাঁহীটোৱেই বাঁহীটোৱে বাংলাত কৰা আছে সেইটো মই ৰিলিজ কৰা নাই কিন্তু মই নেক্সট এটা এলবাম কৰিম গোৱা শুনিছোঁ ক'ৰবাত আছে সেইটো প্ৰথমতে আছিলে বেংগলী আছিলে সেই গানটো হিৰুদাৰ খুব 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 মৰমৰ গান সেই গানটো খুব ভাল তেওঁ প্ৰথম বেংগলীতে লিখি দিছিলে মোক তাৰপিছত মই ক'লো আপুনি অনুবাদ কৰি দিয়ক সেইটো মই অসমীয়াত ৰিলিজ কৰিম আৰু এইটো হিৰুদাৰ ক্ষেত্ৰতো আমাৰ বহুতকে জনাই থওঁ যে সাহিত্য একাডেমী বঁটা পোৱা তেওঁৰ শইচৰ পথাৰ মানুহৰ যিটো ভাৰতীয় সব ভাষালৈ অনুবাদ হ'ব লাগে দিয়া নিয়া চিনেমা মিউজিকেলি তেওঁ আনিলে মোক তেখেতে আনিলে পেৰেলেলিত তেতিয়া হেৰিও হৈ আছে তুমি মোৰ মাথো মোৰ 2000 একেলগে মই বাৰু তেতিয়া প্ৰথম চিনেমাখন সাহস কৰি দিলোঁ চিনেমাৰ লগত কিন্তু আন পৰিচালকে ব্ৰেক দিয়া বুলি যদি কওঁ মুনিন বৰুৱাই তাৰ আগত শেষবাৰৰ কাৰণে ছবি কৰিছিলে প্ৰভাতী পুখুৰীৰ গান খুব ভাল ছবি হৈছিলে তাত ভূপেন হাজৰিকা খগেন মহন্তকো তেওঁ সৰু সৰু দুটা ছিকুৱেন্সত উলিয়াইছিলে আৰু খুব 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 বাস্তৱসন্মত কাহিনী লৈ কৰা ছবি ভাল অভিনয় গোটেইবিলাক তাৰকা আছিল তাত কিন্তু সেই ছবিখনে পাব লগা বাণিজ্যিক সফলতা পোৱা নাছিলে তেওঁ বহুদিন গেপ গ'ল আৰু এখন ছবিৰ সংগীত পৰিচালনা আছিলে জেপি দাসৰ তাৰপিছত এদিন মই গোলাঘাটৰ পৰা মুনিন বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া ৰাতিৰ বাছেৰে গুৱাহাটীলৈ আহিছে আৰু মই আহিছোঁ জামুগুৰিৰ পৰা গুৱাহাটীত বাছবিলাক সোমাবলৈ নিদিয়ে বাটতে ঠাণ্ডা এনেকুৱা দিনতে আমি সেই টায়াৰ জ্বলাই পেলাই জুই পুৱাই আছোঁ তেতিয়া ভাইমন দাক সুধিলোঁ যে ভাইমন দা কিবা এখন কৰক তেতিয়া তেওঁ ক'লে যে মই ষ্টৰি এটা ঠিক কৰিছোঁ হিয়া দিয়া নিয়া মোৰ ইচ্ছা গৈছে এই জুবিন গাৰ্গ বুলি যিজন নতুন ল'ৰা ওলাইছে মই তেওঁৰ লগত এবাৰ কাম কৰিব ইচ্ছা গৈছে তাৰপিছত মই যেতিয়া জেপি দাক লগ পালোঁ জেপি দা খুব ফূৰ্তিত মোক জেপি দাই কৈছে যে বোলে মই আৰু এখন চিনেমাৰ কাম পাইছোঁ ৰ'ব ভাইমন দাই আৰু এখন চিনেমা কৰিছে কিন্তু ইতিমধ্যে মই গম পাইছোঁ যে এইবাৰ ভাইমন দাই নতুনকৈ ভাবিছে মিউজিকটো তেওঁ মোৰ লগত অকণমান মানে প্ৰথমতে অলপ দিগদাৰো হৈছিলে কাৰণ মই ৰাতি কাম কৰোঁ ভাইমন দাই ইমান ৰাতি কাম কৰি ভাল নাপায় 12টাৰ পিছত বহুদিনলৈ ছবিৰ কাম চাম হোৱা নাছিলে টাইটেল মিউজিক চিউজিক হোৱা নাই নাই গান কৰিছোঁ বাৰু মই একেদিনে 3টা গান বনাই পেলাই শুনাইছোঁ তেওঁ এদিন মোক কৈছিলে যে মই তোমাৰ লগত বিচনাখন লৈ আহিব লাগিবহে এনেকৈ কাম কৰিলে আৰু এদিন বোলে যতীনক কৈছে বোলে জুবিনক পাৰিলে কোৱা এই মই বেলেগ মানুহ চাওঁ আৰু তেতিয়া বোলে এনেকুৱা এজন জুবিন গাৰ্গ আমাৰ যি দি কৰি দিওঁ মই ভাইমন দাক কোচত বহি দিওঁ গৈ পেলাই আৰু জুবিন গাৰ্গ এনেকুৱা এজন আচৰিত মানুহ কুটকুটি দি দিওঁ মানে যি দি কৰি দিওঁ আন মানুহ হ'লে তৎক্ষণাত দৌৰি গৈ ক'ব দাদা ময়ে কৰিম আজি এই কাম কৰিম এনেকৈ ক'ব জুবিনৰ ৰিয়েকশ্যনটো আছিলে কেনেকুৱা জুবিনে ক'লে যে বেলেগ এজন সংগীত পৰিচালকৰ নাম কৈ দিলে জুবিনে বোলে আৰু এজন ভাল ল'ৰা আছে তেওঁক দিয়ক তেওঁ ভাল কৰিব খালি গানকেইটা মই গাম তেনেকুৱা উদাৰ মানুহ পৃথিৱীত বৰ বিৰল দেই নহয় মানে কি মই আচলতে সময়টো নষ্ট কৰিব বিচৰা নাই আৰু মই সেইকাৰণে ক'লোঁ বোলে দিগন্ত ভাৰতী আছে সি বৰ ধুনীয়া সুৰ কৰে আপুনি তেওঁৰ গানখিনি কৰক মই দিগন্ত ভাৰতীৰ কথা কৈছিলোঁ বোলে সি বঢ়িয়া গান বনায় আপুনি তাৰ গানখিনি লওক মই গাই দিম একেলগে কাম কৰি থকা এজনৰ কাৰণ মোৰ দুইখন একেলগে চলি আছে ন এইফালে তুমি মাথোমো চলি আছে এইফালে হিয়া দিয়া নিয়া এতিয়া মইতো ভাইমন দাক টাইমটো দিব লাগিব কাৰণ তেওঁ মোতকৈ যথেষ্ট বয়োজ্যেষ্ঠ খং উঠি গৈ থাকিব আৰু মোৰ ষ্টাইলটো গম নাপায় মই সেইকাৰণে এবাৰ কৈ চাইছিলোঁ তাৰপিছত পিছত ক'লে ৰিজু আছিলে যে ক'লে নাই তোমাৰ গানেই লাগে তাৰপিছত 3টা গান শুনালোঁ শুনি তেওঁক বিৰাট ভাল পালে আৰু ভাল পাই পেলাই ইভেন মানে কি যিদিনা গান শুনিবলৈ আহিছে মই গান ৰেডিয়ে নাই শুনিবলৈ গুচি আহিলে মই বোলো সৰ্বনাশ এতিয়া মই ৰাতিয়েদি তুমি মাথোমৰ কাম কৰি আছোঁ আপুনি চাহ তাহ খাওকচোন বুলি বহাই পেলাই হাৰমনিয়ামটো লৈ ভিতৰত বহিলোঁ ফটাফট 3টা গান বনাই পেলাই শুনাই দিলোঁ আটাইতকৈ ধুনীয়া গানকেইটাই কৰিছোঁ তেতিয়া আৰু এটা গান মোৰ তুমি মাথোমৰ গান আছিলে সেইটো মই তেখেতে ভাল পালে কাৰণে মই তুমি মাথোমত নলগাই পেলাই তেখেতক দি দিলোঁ কোনটো গান আছিলে এইটো মিঠা মিঠা আজি সপোনতে সেইটো মানে মোৰ ট্ৰেকটো ৰেডি হৈ আছিলে মই তেনেকৈ শুনাই দিলোঁ মই বোলো মই কিবা এটা গান বনাই ল'ম আৰু একো নাই আৰু হিয়া দিয়া নিয়া এনেকুৱা এখন ছবি সেই ছবিখনৰ মুক্তিৰ পিছত তাক মই বহুত দিন পিছত কৈছোঁ কথাটো যে আপোনাক মই ঠগিলোঁ আছিলে চাহ খুৱাই পেলাই মই 3টা গান বনাই পেলাই শুনাইছোঁ
হাঁহিছে আৰু কি ক'ব হিয়া দিহানিয়া এনেকুৱা এখন ছবি বহুদিন অসমীয়া চিনেমাৰ বাণিজ্যিক দিশ ফ্লপ হৈ আছিলে চলা নাছিলে ছবি ইণ্ডাষ্ট্ৰী থৰক বৰক সেই সময়ত হিয়া দিয়ানে এনেকুৱা এটা সুন্দৰ এছাতি বতাহ আনিলে যে তাৰপিছত মুনিন জুবিন যতীন এই ট্ৰায়াংগুল এটা হেৰি হৈ গ'ল মই 9খন চিনেমা কৰিছোঁ কণ্টিনিউ 9খন চিনেমা ধেমালি নহয় আটাইকেইখন জুবিন একদম লাষ্ট আছে নায়ক আছে বহুত ছবি 9খন ছবি দীনবন্ধুৰ কথা এক্টিং কৰিছোঁ দীনবন্ধু যেহেতু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ষ্টৰী দীনবন্ধুত এক্টিং কৰোঁতে মোৰ যথেষ্ট ভয় লাগিছে কাৰণ তপন দাস আছে তপন দা ইমান ভাল ছবিৰ বিপৰীতে তপন দাসৰ বিপৰীতে মই চিনবিলাক চালোঁ তাৰপিছত মই বোলো ভাইমন্দা কৈছে দুটামান বৰ ক্ৰুচিয়েল চিন আছে তোমাৰ মই বোলো কি বা চিন এতিয়া তাৰপিছত ক'লে মোক দুদিনমান এক্টিং কৰিবলৈ দিয়া নাছিলে প্ৰথমতে ছাৰ কৈছে তুমি চাই থাকাচোন অলপ ইনভলভ হোৱা মই ঠিক আছে অভিনয় হিচাপে সেইখন প্ৰথম নেকি নহয় তাৰ আগত হেৰিখন আছে মনজাই কৈছোঁ তুমি মাথমে কৰিছোঁ মনজাই মণিৰামৰ তাৰপিছত মই বোলো হেৰি এটা চিন আছে তপন দাসৰ লগত তপন দাসৰ ঢেৰ ডাইলগ আছে মোৰ এটাও ডাইলগ নাই সেইটো আটাইতকৈ ক্ৰুচিয়েল চিন মই বিচাৰি উলিয়ালোঁ মই বোলো এইটো ফালিব লাগিব তাৰপিছত ফলাৰ পিছত মোক মুনিন্দাই কৈছে তুমি খুব ভাল এক্টৰ হয় তুমি অকল চকুৰে দি আছা এক্সপ্ৰেশ্যনটো মই সেইটোৱে বিচাৰিছিলোঁ চ' তাৰপিছত মই পিছত চাওঁতে মই গম পাইছোঁ যে য়েছ আই ডিড ৱেল ভাল কৰিছিলোঁ মই এইটো খুব টাফ কাম মোৰ কোনো ডাইলগ নাই অকল চকুৰে খেলি থাকিব লাগিব বম্বে টু গোৱা বুলি এখন ছবি হৈছিলে অমিতাভ বচ্চন নতুন তেতিয়া অৰুণা ইৰাণী তেওঁৰ নায়িকা হৈছিলে এইখন ছবিত কেষ্ট মুখাৰ্জী এটা পাৰ্ট কৰিছিলে গোটেই চিনেমাখনত তেওঁ কেৱল শুই থাকিব লাগে টোপনি যোৱা চিন এটা আৰু সেইটো চাই এই তেজপুৰৰ আনোৱাৰ হলত এজন মানুহে ইমান হাঁহি তেওঁ মৰি থাকিলে চিনেমা হলৰ ভিতৰতে কি কয় গতিকে কেনেকুৱা ধৰণৰ য'ত সংলাপ নাই কেৱল এক্সপ্ৰেছনেৰে সংলাপ ক'ব লাগিব তেনেকুৱা চৰিত্ৰ এটাও এটা চেলেঞ্জিং ৰোল তেনেকুৱা ৰোল এটাও বৰ ভাল লাগিলে কৰাইছে মনত পৰে মই বোধ কৰোঁ বাতৰি কাগজত সাংবাদিক হিচাপে অনামিকা আৰু জুবিন গাৰ্গ শব্দটো ময়ে প্ৰথম চাগে লিখিছোঁ এটা বহুত জেগাত ঘূৰি ফুৰি যেতিয়া পাওঁ লগ ভাল লাগে তাৰপিছত আৰু এটা কথা মোৰ মনলৈ আহিছে সেইটো হ'ল যিমান পাৰোঁ কৰি আছোঁ কথাটো সেইটো মোৰ মনলৈ আহে বাৰু কাৰণ বেছি কাম কৰাৰ লগে লগে সময় যোৱাৰ লগে লগে মানুহৰ দায়িত্ব বাঢ়ি যায় প্ৰথম কথা এতিয়া মই আকৌ সেই 92 জুবিন গাৰ্গ হৈ থকা নাই এতিয়া আই উইল বি 50 আফটাৰ 2 years চ' এতিয়া সেইকাৰণে চিনেমাত সোমাইছোঁ চিনেমা বহি গৈছিলে মাজতে মই বোলো ডাঙৰ চিনেমাখন কৰোঁ চাওঁচোন মানুহে চাই নে নাই দেখিলোঁ যোৰহাটত জন্ম হৈছে নাই মোৰ তুৰাত জন্ম প্ৰথম শিকাইছিলে আৰু মা বিষয়ে অকণমান আৰম্ভণিটো তেওঁ কৰি দিছিলে অকণমান কচোন তেওঁ মায়ে ভাল গানে গাইছিলে যদি প্ৰফেচনেল নহয় মায়ে ভাল গাইছিলে চ' প্ৰথম হাৰমনিয়ামখন ধৰাই দিছিলে গান শিকাইছিলে তাৰপিছত মিউজিক স্কুলত লগাই দিছিলে লৈ গৈছিলে শনিবাৰে তাৰপিছত ৰবীন বেনাৰ্জী ছাৰ ঘৰলৈ আহে আমাৰ ঘৰত শিকায় তাবলা শিকায় এইটো যোৰহাটৰ ঘৰ এইটো কৰিমগঞ্জ তেতিয়া মা তাত আছিলে মোৰ গোটেই শৈশৱটো কৰিমগঞ্জত মোৰ যোৰহাটত কোনো শৈশৱ নাই আচ্ছা তুৰাত জন্ম তাৰপিছত যোৰহাটত মই খুব বেছি ছমাহ আছোঁ তাৰপিছত দেউতা চাকৰি সূত্ৰে গুচি গ'ল চ' কৰিমগঞ্জত মই ক্লাছ 7লৈকে তাতে আৰু মই সেইকাৰণে ক্লাছ 3লৈকে ইংলিছ মিডিয়াম পঢ়িছোঁ মই ক্লাছ 4 নাই পঢ়া মই জাম্প আৰু কিবা 5-6 মই বেংগলী মিডিয়াম পঢ়িছোঁ ৰেডিঅ'টো কিনি দিছিলে দেউতাই ৰেডিঅ'টো আছিলে বাৰু আৰু পিছত এটা ৰেকৰ্ড প্লেয়াৰ আনি দিলে এটা HMVৰ সেইটো ৰেকৰ্ডবিলাক শুনো ভাল গান চ' দেউতাই সেই মিউজিক শুনোৱাৰ চিষ্টেমটো তেওঁ আৰম্ভ কৰি দিলে মায়ে গাই কিবা শিকাইছিলে নে তোক গাই বহুত গান সৰু আগৰ বহুত গান শিকাইছে কেনেকুৱা গান পুৰণা গান মায়ে ভাল গাইছিলে মায়ে দীপালী বৰঠাকুৰ গাইছিলে মায়ে তেতিয়া আমাৰ অফিচিয়েল যিবিলাক প্ৰগ্ৰেম হয় দেউতা মেজিষ্ট্ৰেট আছিলে চ' অফিচিয়েল প্ৰগ্ৰেম কিছুমান হয় তাত মায়ে সদায় গান গাবই লাগিব আৰু তেতিয়া আমি সৰু মই চাই থাকোঁ আৰু মোৰ একদম মই যেতিয়া নাৰ্চাৰী ক্লাছ 1ত থাকোঁ তেতিয়া মোৰ এগৰাকী মোৰ মিছ আছিলে মিঠু মিছ বুলি কওঁ এতিয়াও তেখেত আছে কৰিমগঞ্জত থাকে মিঠু মিছক মই এতিয়াও কথা পাতি থাকোঁ তেওঁলোকক মিঠু মিছে মোক প্ৰথম নাৰ্চাৰী ৰাইমছবিলাক শিকাইছিলে ক্লাছ 3লৈকে ইংলিছ মিডিয়াম আছিলোঁ চ' ৰাইমছবিলাক বৰ ধুনীয়াকৈ শিকায়তো সেইকাৰণে ইংলিছ ভাষাটোও তেওঁ ভালকৈ শিকালে ৰাইমছখিনি শিকালে আৰু মই ভাল গাওঁ কাৰণে গোটেই ল'ৰা ছোৱালীৰ মাজত মোক থিয় কৰাই পেলাই মোক গাবলৈ দিয়ে